সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰৰ প্ৰতি গুৰু পিতা গুৰুমালৈ ধন্যবাদ আৰু সকলো দাস দাসী সকলোকে ধন্যবাদ। মোৰ শৰীৰত পোকে কামোৰাৰ দৰে কামুৰিছিলে মোৰ বেমাৰৰ কাৰণে আৰু মোৰ গোটেই গাত শৰীৰৰ গোটেই গাতে বিষ হৈছিলে, সকলোবিলাক সুস্থ হৈছে। মই এবছৰৰ পৰা মোৰ লেট্ৰিন দিন ৰাতি 10টা বজাত গ'লে ৰাতিপুৱা 5টালৈকে গৈ থাকোঁ এবছৰৰ পৰা, আৰু ৰাতিপুৱা 5টাত গ'লে দিনৰ 12টালৈকে মই লেট্ৰিন গৈ থাকোঁ। এতিয়া এই নামঘৰত সকলো সুস্থ হৈছে। সেইদিনা মই ভুল কৰিছিলোঁ, দেওবাৰে দিনা নামঘৰত মই পানী বটল লৈছিলোঁ, পানী বটলটো লৈ খোলোতে এনেকৈ পানীখিনি পৰি গ'ল, পনীৰ যাওঁতে এনেকৈ ভৰি গছকি দিলোঁ। ভৰি গছকাৰ লগে লগে পানী খোৱাৰ লগে লগে মোৰ ইমান কাম হ'ল, ইমানেই কাম হ'ল যে মই এৰাব নোৱাৰোঁ। পিছত আকৌ বহি লৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি ক্ষমা খুজিলোঁ। তেতিয়া মোৰ ডিঙিৰ পৰা কাহটো নাইকিয়া হ'ল। এই মোৰ ৰাজ্য।